हेलो एवरीवन की खबर आपनालोकर আজি মই লৈ আহিলো ধনিয়া মাছৰ আঞ্জা তাৰ বাবে প্ৰথমে ধনিয়াখিনি ধুই মেলি এনেদৰে কাটি লৈ এতিয়া মই কেৰাহী এখনত পানী অকমান দি বইল হ'বলৈ দিম একেবাৰে কম পৰিমাণে বইল কৰিব লাগে পানী কমকৈ দিব লাগে যিমান পাৰি মোৰ অলপ বেছি হ'ল সেইখিনি মই পিছত ব্যৱহাৰ কৰিম এতিয়া মাছ কেপিছ নিমখ হালধি সানি ললো ধুনিয়াকৈ আৰু কেৰাহী এখনত সেইখন কেৰাহীয়ে অৱশ্যে ধুই লৈ তেল দি এনেদৰে মাছ কেপিছ ভাজিবলৈ ললো দেই ঘৰত যদি একো নাথাকে ন তেতিয়া ধনিয়া থাকিলেও কিন্তু খুব ধুনিয়াকৈ খাব পাৰি সেইখিনি সময়লৈকে ধনিয়াখিনি ঠাণ্ডা হৈ গল পিয়াজ আৰু জলকীয়া দি পেষ্ট এটা বনাই যিখিনি বইল কৰোতে পানী বাছিছিলে মিক্স কৰি ৰাখি ললো আৰু মাছখিনিও এফালে উঠাই হৈ গল ফ্ৰাই কৰি এইয়া চাগ হৈ গল কেৰাহীখন গৰম হ'বলৈ ইয়াত কালজিৰা নহৰু আৰু কেঁচা জলকীয়া দিম অৱশ্যে কালজিৰা দিওঁতে অকমান ৰিক্স ফুটি যায় কম গেছত সিমত ৰাখি দিব লাগে আৰু মই পেষ্টটো ঢালি নিমখ আৰু হালধি দি দিলো অৱশ্যে সেউজীয়া শাকত বহুতে হালধি নিদিয়ে মই কিন্তু দিও আৰু এয়া দি দিলো জিৰা গুৰি অকমান আৰু ধনিয়া গুৰি অকমান মাছ এইখন মাছৰ আঞ্জা খাবলৈ বহুতে ধুনীয়া আপোনালোকে বনাই খাই মোক ক'ব এতিয়া এয়া উতলি গল ধুনীয়াকৈ আৰু মাছ দি দিলো আৰু 5-10 মিনিটৰ পিছত আমাৰ মাছৰ আঞ্জা ৰেডি হৈ যাব এয়া কি ধুনীয়াকৈ হ'লে আৰু চাওকচোন এয়া কি ধুনীয়া লাগিছে দেখিছেনে আপোনালোকে খাই মোক কমেন্ট কৰিবচোন আজিলৈ আহোঁ